নমস্কাৰ প্ৰিয় দৰ্শক লেটস টক উইথ মনালিশাত আজি আপোনালোকলৈ লৈ আহিছে এক বিশেষ প্ৰতিবেদন প্ৰিয় দৰ্শক যি সময়ত অসমৰ মানুহে বিদেশত সফলতাৰ জয়গান গায় সেই সময়ত আপোনাৰ বাৰু কেনে লাগে নিশ্চয় ভাল লাগে আৰু তেনে ভাল লগা এটা খবৰেৰে আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন সঁচাকৈ দৰ্শকসকল যি সময়ত অসমৰ মহিলা বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিষয়ত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নকৰিবলগীয়া কিছুমান কাম কৰে তেনে সময়তে তাৰ সম্পূৰ্ণ এক বিপৰীত ছবি বিদেশত আমাৰ অসমৰ জীয়ৰী অসমৰ বোৱাৰীয়ে সফলতাৰ জয়গান গায় গতিকে এই সকলোখিনি লৈ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান আহক দৰ্শকসকল প্ৰতিবেদনখন আগবঢ়াওঁ আপোনালোকৰ বাবে বুকুৱে বুকুৱে আছে যে চিৰকাল ইনিবিৰ মৰম চিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া খনা বন্ধন প্ৰতিবেদনখন চোৱাৰ পাছত আপুনিও উপলব্ধি কৰিব যে যিটো সময়ত অসমৰ একাংশ মহিলাই অন্ধবিশ্বাসৰ বলি হৈ যেনেদৰে নকৰিবলগীয়া কিছু কাম কৰিছে তাৰ বিপৰীতে অসমৰ এগৰাকী জীয়ৰীয়ে কেনেদৰে বিদেশত সফলতাৰ জয়গান গাইছে এতিয়া আহোঁ প্ৰতিবেদনৰ মাজলৈ আমেৰিকাৰ টেক্সাছ চহৰত এগৰাকী অসম কন্যাই আৰম্ভ কৰিছে এখন বৃহৎ মাংসৰ বিপণী এই মাংসৰ বিপণীখন এলাপেচা বিপণী নহয় চাওক কি আটক ধুনীয়াকৈ আৰু বিজ্ঞানসন্মতভাৱে সজাই পৰাই তোলা হৈছে এই মাংসৰ বিপণীখন বিশ্বৰ প্ৰতিটো প্ৰান্তৰ মানুহে খোৱা মাংস এই বিপণীখনত উপলব্ধ কৰা হৈছে এই বছৰৰ যোৱা 6 এপ্ৰিলত মুকলি কৰা হৈছিল এই বিপণীখন গুৱাহাটীৰ জীয়ৰী তথা বোৱাৰী মানসী দাসে আমেৰিকাৰ টেক্সাছ চহৰৰ চিডাৰ পাৰ্কত আৰম্ভ কৰিছে এক আটক ধুনীয়া বিপণী আৰু এই বিপণীখন মুকলি কৰিছে চিডাৰ পাৰ্কৰ মেয়ৰগৰাকীয়ে আৰম্ভণিৰ সেই দিনটোত বহু শুভাকাংক্ষীৰ লগতে উপস্থিত আছিল অসম সন্তান তথা বিশিষ্ট অভিনেতা আদিল হুছেইন এতিয়া চাই লওক আৰম্ভণিৰ সেই দিনটোৰ কিছু দৃশ্য Everything. I've been reading the menu since, because actually we were here doing the electrical work for it. So I've been reading the menu with Rubel since we started. Awesome. So everything sounds pretty good. What are you leaving with today? So the Pannier Handy Pot, which I'm really excited about. My mother-in-law is vegan, and so it's always a challenge to try and have creative things for her, and it's going to be delicious. Awesome. বিপণীখনত গ্ৰাহকৰ সহাৰিও আশাব্যঞ্জক বুলি আমাক জনালে মানসী দাসে Through this virtual medium, I am very excited to introduce my new business venture called Barbecue Boutique. অসমৰ এগৰাকী জীয়ৰী হিচাপে কিবা এটা নতুন বস্তু ইয়াতে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ ইউএছত আমি আজি 2 সপ্তাহ আগত ইনগ্ৰেশ্যন কৰিলোঁ আৰু খুব মিছ কৰিলোঁ মোৰ অসমত থকা ফ্ৰেণ্ডছ ৰিলেটিভছ এজ আ হোল মোৰ অসমৰ গোটেইখিনি মানুহক বহুতে মিছ কৰিলোঁ অফক'ৰ্ছ মাই ফ্ৰেণ্ডছ হু আৰ লাইক ফেমিলি হিয়ৰ ডিড কম্পেনচেট আ লট বাট ভাবিলোঁ কি কিবা এটা নতুন প্ৰজেক্ট ইয়াতে ষ্টাৰ্ট কৰিছোঁ which is very unique in its own way. ভাবিলোঁ কি এবাৰ মই আপোনালোক সকলোলে এটা ভিডিঅ'ৰ থ্ৰুৰে জনাওঁ মই কিনো কৰিব বিচাৰিছোঁ ইয়াতে আৰু কেনেকৈ অসমৰ লগত ৰিলেট হৈ
কিবা এটা নতুন বস্তু ইয়াতে ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ আহক আমি ভিতৰলৈ সোমাওঁ মোৰ ষ্ট'ৰখনৰ ভিতৰটো দেখাওঁ কিনো কৰোঁ আমি ইয়াতে নাম হৈছে মোৰ দোকানখনৰ বাৰ্বিকিউ বুটিক দ্য মেৰিনেট ইটালিয়া ইটালিয়া ইজ আ ফ্ৰেঞ্চ ৱৰ্ড which means workshop গতিকে এইখন মোৰ ৱৰ্কশ্বপ য'ত মই মোৰ স্পাইচেছ ৰাবছ এণ্ড মেৰিনেটছবোৰ বনাওঁ আৰু যিবোৰ প্ৰটিনৰ লগত মিক্স কৰি ৰেডি টু কুক হিচাপে আমি ইয়াতে ইন্ট্ৰডিউচ কৰিছোঁ আহক ভিতৰলৈ আমি যাওঁ অকণমান দেখাওঁ প্লিজ ৱেলকাম টু বাৰ্বিকিউ বুটিক এইখন হৈছে মোৰ ৰিটেইল ফ্ৰণ্ট য'ত আমি বস্তুবোৰ আমাৰ কিচেনত বনাওঁ আপোনালোকক মই মোৰ কিচেনটো দেখাম এইখিনিত আমি গোটেইখিনি বস্তু ডিছপ্লে কৰোঁ উই হেভ আ ভেৰাইটি অফ প্ৰটিনছ হিয়াৰ যেনেকৈ মটনত আছে লেম্বত আছে উই হেভ দ্য পল্ট্ৰি ছেকশ্যন তেনেকৈ ডিভাইড কৰি লৈছোঁ এই বিপণীখনত কি কি সামগ্ৰী পোৱা যায় সেই সন্দৰ্ভত মানসী দাসে আমাক বিতংকৈ ক'লে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মোৰ এইটো নতুন প্ৰডাক্ট ইয়াতে যেটো কওঁ আমি ক্লে পট বা হাণ্ডি কুকিং বুলি ইতিমধ্যে চাগে আপোনালোকে সকলোৱে জানে কি ইণ্ডিয়াত চম্পাৰণ চিকেন আৰু চম্পাৰণ মটন খুবেই পপুলাৰ হৈছে মানুহবিলাক খুব এক্সাইটেড কথা পাতি চম্পাৰণ চিকেন খালো আজি ক্লে পট হেৰি তো মই তেতিয়া ভাবিলোঁ অ'কে লেট মি ব্ৰিং দিছ টু হিয়াৰ চ' ইয়াতে আমি কি কৰোঁ অফক'ৰ্ছ ইট ৱেণ্ট থ্ৰু ভেৰিয়াছ ৰাউণ্ডছ অফ টেষ্টিং কি এইটো বস্তু ইয়াৰে কুকিং টেকনিকৰ লগত কেনেকৈ চিংক কৰিব পাৰি তাৰ কাৰণে আমি কি কৰিলোঁ কিছুমান বনাই পেলাই বেলেগ বেলেগ ধৰণৰ হাণ্ডিত বনাই ট্ৰাই কৰিছোঁ এক্সপেৰিমেণ্ট কৰিছোঁ কোনটো কোৱালিটি অফ ক্লে পট উইল ৱৰ্ক উইথ দিছ আৰু ফাইনেলি লাইক দেখিলোঁ কি এইকেইটা প্ৰডাক্ট is doable. It is something doable. So তাৰ কাৰণে আমি কি কৰিলোঁ বনাই প্ৰি মেৰিনেটেড এভৰিথিং পটটোৰ ভিতৰত ভৰাই চিল কৰি পেলাই থৈ দিছোঁ যাতে মানুহে নি পেলাই চিধা নিজৰ কুকটপত দিব পাৰে ইট কেন বি ফ্লেম কুকটপ ইট কেন বি অভেন অৰ ইভেন অন চাৰকোল বিকজ যিহেতু ইয়াতে গ্ৰিলিং ইজ আ বিগ থিং আৰু চাৰকোল বাৰ্বিকিউ ইজ অলছ' ভেৰি ভেৰি পপুলাৰ সেইকাৰণে ইয়াৰে লোকেল আমেৰিকানবিলাকেও খুব এক্সাইটেড হৈছে ভাবিছে এইটো কি বস্তু এণ্ড আই এম চ' এক্সাইটেড কি মানুহে বনাই বনাই বোলে ভিডিঅ' পঠাইছে আগৰ দিনত মানুহে যেতিয়া যুদ্ধৰ ক্ষেত্ৰতে হওক বা যিয়ে হওক যেতিয়া এখন ঠাইৰ পৰা এখন ঠাইলৈকে ট্ৰেভেল কৰে they carry all their food with themselves আৰু সেই ফুডবিলাক অত দিনলৈকে কেনেকেনো প্ৰিজাৰ্ভ হৈ থাকে it is all through the natural properties that your spices or salt has in it আৰু সেইখিনি enough to be very honest to keep your food fresh and chemical free for a considerable amount of time কিন্তু মানুহৰ ধৰক আজিকালি ডে টু ডে লাইফত মানুহৰ সব বস্তুতে ৰাছ সেইকাৰণে মানুহে ধৰক আপোনাৰ jolly jolly flavor lage jolly jolly color lage ta karone they rely on these chemicals and synthetic products to actually eliminate koribo pari aru he karone ami ei product develop korote ebur bostu bahut khini somoy disu just to see that kuntu ingredient ei natural properties bur ani palai ami amar foodot we can have that same color that same essence without taking the help of these chemicals now yate janeke etu for example etu ami bang dry spice eta banaisu aru iman dhuniya color apunalke je dekhise yate kunu dhoronor chemicals ba kunu dhoronor artificial color nai aru I can promise you definitely ma apunalok yate iman duro pa test korabo noaru kintu june ahise jake test koraisu tenuke koise je we are not missing anything here and as well as like it is so it's such a visual treat as well yate color u ase sob ase kintu kunu dhoronor chemical nai keneke no ei bostu to ami ulialo etu nai enuka bahut dhoroner spice ase পৃথিৱীত জাক খালি বিচাৰি ওলোৱাটো এটা খালি কাম সেইখিনি সেই স্পাইচবোৰ আমি যদি
with correct combination use koru ami dhuniya dhuniya flavoring pam dhuniya dhuniya color pam minus as I said all the synthetic stuff that goes into it ami amar product burot kono dhoroner artificial color artificial flavoring ba artificial preservatives ami use no koru the reason I want to emphasize on this part is karon ajikali trend of ki hoise ki manu bilake so used to with that robust colors in their food manue in that process mane realize nokore kiman dhoroner chemicals তেওঁলোকে বডিত সোমাই আছে আৰু সেই বস্তুটোৱে আমি এলিমিনেট কৰিব কাৰণে আমি we went through a lot of research ki ei spice bilakot eta innate property thake jibur dyeing property thake innate preservating property thake jibur manhor ajikali homoy nai tak research kori bahir korar aru he karone like shortcuts ধৰক এপ্লাই কৰিব লগা হয় আৰু কাকো দুখিও লাভ নাই কাৰণ আজিকালি মানুহবোৰ খুব বিজি work family আৰু as I said commute এইবোৰ বস্তু লৈ কাৰণো ইমান সময় দিব পাৰে কি okay মই মানে each and every ingredients that we are using in our food তাক ইমান বেছি চাবলে মানুহৰ সময় নাথাকে so এই বস্তুখিনি ৰিয়েলাইজ কৰিয়ে মই মোৰ প্ৰডাক্ট বিলাকত ট্ৰাই কৰিছো কি আমি we will retain everything we will retain its flavors we will retain the color will retain everything minus all these artificial things that goes into the product যি সময়ত মহিলাসকলক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে তেনে সময়তে অসমৰ এগৰাকী বুৱাৰী অসমৰ এগৰাকী জীয়ৰীয়ে বিদেশত সফলভাৱে ব্যৱসায় আৰম্ভ কৰিছে সঁচাকৈ এই বিষয়টোলৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ মানসী দাসে এনেধৰণে আৰু আগুৱাই যাওক ৰিচ টাইমৰ তৰফৰ পৰা আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিজানত মনত পৰে বিদেশত